ঠাইলৈ আপুনি গৈছে বিভিন্ন নৱপ্ৰজন্মৰে হওক বা পুৰণি বিভিন্ন দলৰ বিভিন্ন কৰ্মীসকল পুনৰ আকৌ অসম গণ পৰিষদৰ পতাকা দললৈ উভতি আহিছে শেহতীয়াকৈ ঘৰৰ ল'ৰা এজন ঘৰলৈ উভতি আহিম বুলি শেহতীয়াকৈ কৈ আছে অপূৰ্ব ভট্টাচাৰ্যই ইতিমধ্যে তেওঁ ফেচবুকটোত কৰিছে আৰু কালি মই তেওঁলোকক ফোনত কথা পাতোঁ তেওঁ কৈছিলে যে বিভিন্নজনে মোক কৈছে যে মই কংগ্ৰেছ দলটোৰ পৰা একো নাই পোৱা গতিকে মই কেনেদৰে ল'ব হয় এটা বিশেষ পৰিস্থিতিত আমাৰ দলৰ পৰা অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া আঁতৰি গৈছিল হয় শেহতীয়াকৈ আমাৰ লগত যোগাযোগ কৰিছে আৰু কংগ্ৰেছৰ বহুতেই যোগাযোগ কৰিছে কাৰণ কংগ্ৰেছৰ বেলি এতিয়া মাৰ যোৱাৰ পথত আৰু সকলোৱে গম পাইছে দেশৰ কেইখনমান ৰাজ্যত আজি কিছুদিন আগতে যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ল বিধানসভা নিৰ্বাচনৰ যি ফলাফল ওলাল মই দেখিছোঁ যে কংগ্ৰেছৰ কৰ্মীসকল যথেষ্ট হতাশগ্ৰস্ত আৰু অসমত এইকাৰণেই কংগ্ৰেছৰ উত্থানটো সম্ভৱ নহয় কাৰণ কংগ্ৰেছ দেশৰ স্বাধীনতা অনা দল আৰু দীৰ্ঘদিন ধৰি কংগ্ৰেছে আমাৰ ৰাজ্যখনো শাসন কৰাৰ সুবিধা পাইছিল তে আজি যোৱা মাহকেইটাত আজি 5 বছৰ আমাৰ সম্পূৰ্ণ হোৱা নাই 30টা মাহ হৈ গৈছে তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে ৰাতিয়ে ৰাজ্যখনৰ বিকাশ ত্বৰান্বিত কৰিবৰ কাৰণে আৰু সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণ উপকৃত হ'বৰ বাবে যিবিলাক আঁচনি গ্ৰহণ কৰিছে আৰু আঁচনিবিলাকক সাকাৰ ৰূপ দিছে জনসাধাৰণ আমাৰ লগত আছে সেই কথাখিনি মই ভাবোঁ যে কংগ্ৰেছে নিশ্চয় কংগ্ৰেছৰ তৃণমূল কৰ্মীসকলে উপলব্ধি কৰিছে হয়তো দিল্লীৱালাখিনি উপলব্ধি নকৰিব পাৰে যিহেতু পুনৰ তেওঁ ঘৰৰ ল'ৰা ঘৰলৈ উভতি আহিব আমি ডেফিনেটলি আমি ৱেলকাম কৰিম আমি দুৱাৰ খিৰিকী নতুনৰ কাৰণে খুলি দিছোঁ আৰু আমাৰ মাজৰ পৰা যিসকল আঁতৰি গৈছে কোনোবাই যদি উভতিব খোজে ডেফিনেটলি আমি আদৰি ল'ম যোগাযোগ হৈছে ইতিমধ্যে আপোনালোকৰ লগত হয় ৰাহুল গান্ধী আহি আছে চাওক ৰাহুল গান্ধী আহক বা প্ৰিয়ংকা গান্ধী আহক তো নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব পাৰিব কিন্তু মানুহৰ সমৰ্থন নিৰ্বাচনত লাভ নকৰিব কাৰণ আপোনালোকে জানে যে সমষ্টি এবাৰ পুনৰ নিৰ্ধাৰণ হ'ল সমষ্টি পুনৰ নিৰ্ধাৰণটো বহুতে আশা কৰিছিল আৰু অসম গণ পৰিষদ দলেও দীৰ্ঘদিন ধৰি দাবী জনাই আছিল গতিকে আমি এইটো ৱেলকাম কৰিছোঁ আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ লগে লগে ইয়াৰ ডেম'গ্ৰাফি সলনি হৈছে গতিকে কংগ্ৰেছে কেইটামান নিৰ্দিষ্ট সমষ্টি পূৰ্বতে আশা কৰিছিল কাৰণ কংগ্ৰেছ সদায় ধৰ্মীয় সংখ্যালঘু ভোটৰ ওপৰত নিৰ্ভৰশীল আছিল কিন্তু ধৰ্মীয় সংখ্যালঘুৰ কাৰণে তেওঁলোকে ত্ৰাণকৰ্তা হিচাপে দেখুৱাই আহে কিন্তু কাম নকৰে আজি AIDF বোলক AIDF এতিয়া বহুত সাম্প্ৰদায়িক মন্তব্য শেহতীয়াকৈ দৈনন্দিন দিবলৈ ধৰিছে কথা এটাই যে নিৰ্বাচনত ভোট সংগ্ৰহ কৰিব লাগে এনেধৰণে কথা বতৰা কৈ ভোটখিনি পলাৰাইজ কৰিব লাগে এতিয়া ধৰ্মীয় সংখ্যালঘু লোক মই দেখিছোঁ যে ৰাজনৈতিকভাৱে বহুত সচেতন হৈছে আৰু আমাৰ চৰকাৰখনে ধৰ্মীয় সংখ্যালঘু বুলি তেওঁলোকৰ কাৰণে কাম কৰা নাই বা উন্নয়নমূলক আঁচনি ধৰ্মীয় সংখ্যালঘু অঞ্চলত প্ৰভাৱ পৰা নাই এনেকুৱা নহয় আজি এগ্ৰিকালচাৰৰ মোৰ যিবিলাক আঁচনি আছে আজি যদি ফাৰ্ম মেচিনেৰী যদি কথা কোৱা যায় আমি 1,77,000 ফাৰ্ম মেচিনেৰী ৰাজ্যখনৰ বিভিন্ন ঠাইত দিছোঁ 1,77,000 যাৰ কাৰণে এতিয়া ৰাতিপুৱা আপোনালোকে গৰু গাই লৈ আমাৰ খেতিয়কক পথাৰলৈ যোৱা নেদেখে 17,000তকৈ অধিক আমি ডাঙৰ ট্ৰেক্টৰ দিছোঁ সেইবোৰ এলেকাত পাইছে পাৱাৰ টিলাৰ পাইছে থ্ৰেচাৰ পাইছে ৰিপাৰ পাইছে আমি ফাৰ্ম মেকানাইজেশ্যনৰ কাৰণে আমি যিদৰে STW দিছোঁ আমি চেলো টিউবৱেল ইলেক্ট্ৰিকেল ডিজেল চ'লাৰ পাম্প বেছিভাগ কাৰণ আমি জানো যে তেওঁলোক লেবৰিয়াছ কিছুমান অঞ্চল আছে বছৰেকত 3টাই খেতি কৰে মই সেইকাৰণে কওঁ যে ৱৰ্ক কালচাৰটো আমি বৃদ্ধি কৰিব লাগিব আমি কিয় নোৱাৰোঁ আৰু সেইকাৰণে আমি এটা মডেল হিচাপে প্ৰত্যেকখন জিলাত আমি সমূহীয়া ভিত্তিত তেনেকৈ খেতি কৰিব পাৰোঁ নেকি তাৰ এটা আমি পৰিকল্পনা কৰি আছোঁ মই বিষয়াসকলৰ লগত আলোচনা কৰিছোঁ এগ্ৰিকালচাৰ আমাৰ যিবিলাক KVK আছে তেওঁলোকৰ লগতো আমি আলোচনা কৰিছোঁ গতিকে কংগ্ৰেছে যিমানেই চেষ্টা নকৰক কিয় কাৰণ উন্নয়ন লাগে আৰু উন্নয়নটোৱেই হ'ব বিকাশেই হ'ব আমাৰ অহা নিৰ্বাচনৰ মূল শ্লোগান ভাৰত জোৰো অসম জোৰো এইবিলাক কৰাৰ আগতে নিজৰ জোৰটো কৰি লওক তেওঁলোকে নিজৰ মাজত যেনেধৰণৰ বিসম্বাদ যিখিনি হৈ আছে এতিয়া যিদৰে কংগ্ৰেছৰ পৰা মানুহবিলাক য'ত ত'ত যাব বিচাৰিছে প্ৰথমে এইখিনি ঠিক কৰি ল'লে তেতিয়া অন্ততঃ এতিয়া নহ'লেও অন্ততঃ ইন ফিউচাৰ বহুত বছৰৰ পিছত কাৰণ কংগ্ৰেছ মানুহৰ মেমৰিবিলাক শ্বৰ্ট বুলি ভাবিলে ভুল হ'ব বাৰম্বাৰ টেঙা আম বিকিব নোৱাৰে কাৰণ একৰ পৰা ষোল্ললৈকে ক্ষমতাত আছিল স্বাধীনতাৰ পিছত কেইবাটাও দশক আছিল গতিকে সেই সময়ৰ কাম কাজ আৰু এই সময়ৰ কাম কাজ তেওঁলোকৰ কথা বতৰা আৰু আজিৰ এই পৰিস্থিতি এইবিলাক যদি তুলনা কৰে
মানুহে ডেফিনেটলি কংগ্ৰেছৰ সপক্ষে কেতিয়াও ৰায়দান নকৰে, কংগ্ৰেছৰ লগত নাথাকে। ৰাহুল গান্ধীক পাৰ্মিশ্যন দিয়া নাই বুলি কৈছে ভূপেন বৰাই। তেনেকুৱা কি পাৰ্মিশ্যনটো আৰু কিয় নিদিব? পাৰ্মিশ্যন ইলেকশ্যনৰ কাৰণে কোনোবা আহিলে মানে নিৰ্বাচনী প্ৰচাৰৰ কাৰণে কোনোবাই বাধা দিব নেকি? আমাৰ দিন কমি আহি তেনেকুৱা আছে তেওঁলোকৰ। এবাৰ কয় 12 দিন, এবাৰ কয় 7 দিন ৰাহুল গান্ধীয়ে প্ৰচাৰ চলাব। তেনেকুৱা দিন কমি। কিছুমান চৰাই আছে নহয় 12 মাহত 13টা মাত উলিওৱা, এইবোৰ কথা সঠিকভাৱে গম পাই আছে। মই আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। এখন ভালকৈ আমি সভা কৰিম আৰু আপোনালোকৰ যদি কিবা ছাজেশ্যন থাকে আপোনালোকেও দিব। বোকাখাতখন মোৰ অকল নহয়, এয়া আপোনাৰ আৰু সকলোৰে, বোকাখাতৰ বাসিন্দা সকলোৰে। গতিকে বোকাখাতখনক সজাই পৰাই আমি তোলাৰ কাৰণে সকলোৱে চেষ্টা কৰিব লাগিব আৰু চৰকাৰ প্ৰতিনিধি হিচাপে মোৰ দায়িত্ব সৰ্বাধিক। গতিকে আপোনালোকৰ দিহা পৰামৰ্শ আমাক ভৱিষ্যতৰ দিনত লাগিব। আমি আশা ৰাখিছোঁ সততে আপোনালোকৰ সহযোগিতা আৰু দিহা পৰামৰ্শ, গঠনমূলক সমালোচনা আমি নিশ্চয় আহি থকা দিনবিলাকত আমি পাম। এইখিনিয়ে মোটামুটি।